7 তাৰিখে ৰাতি প্ৰায় 10 বজাৰ ওচৰত নলবাৰী সদৰ সমষ্টিৰ বালিতাৰা গাঁৱত এটা বিশেষ পৰিয়ালৰ ঘৰত কেইজনমান প্ৰথমতে মই পোৱা খবৰ মতে গোটেই আমি এফআইআৰ দিছোঁ আৰু আমি দিয়া কেছটো আজি ৰেজিষ্টাৰ হৈছে। কিন্তু আচলতে সিদিনাই ঘটনাত পুলিচ লগে লগে টাইমত গৈছিলে। চমতো কেছ যেতিয়া এটা ঘটনা ঘটে, এটা পৰিয়ালত গৈ কোনোবা গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰে, লগে লগে আমাৰ প্ৰশাসনে নিজাভাৱেই কেছ ৰেজিষ্টাৰ কৰিব লাগে, এফআইআৰ দিব লাগে বুলি কোনো কথা নাছিলে। কিন্তু প্ৰশাসনে পুলিচ বিষয়াসকলে এই কাৰ্য নকৰি ঘটনাটো এনেকুৱা হ'ল, ৰাতি 10 বজাত বালিতাৰা গাঁৱৰ এটা বিশেষ পৰিয়াল প্ৰদীপ ৰাজবংশীৰ ঘৰত তেখেতে কংগ্ৰেছ দলক বহু বছৰ ধৰি সমৰ্থন কৰে। তেখেতৰ পৰিয়ালৰ ঘৰত ৰাতি 10 বজাত গৈ দৰ্জা খুলি দিয়াৰ পিছত তহঁতে কিয় বিজেপিক ভোট নিদিলি বুলি তেখেতৰ প্ৰথম ল'ৰা এজনক আক্ৰমণ কৰে। আৰু তেওঁ ল'ৰাজনক আক্ৰমণ কৰাৰ সময়ত ল'ৰাজনে একোৱেই মাতা নাই, কিন্তু ল'ৰাজনৰ সন্মুখত তেওঁৰ মাতৃক যেতিয়া ইহঁতে কাপোৰত টানি লৈ কমৰত বহুত বেয়াকৈ আঘাত কৰে, চিঞৰ বাখৰ লাগি যায়, তেতিয়া গাঁৱৰ মানুহ অহাত সেই বিশেষ ল'ৰা 4-5জন পলাই গুচি যায়। ঠিক আধা ঘণ্টা পিছত প্ৰায় ভাবিব নোৱাৰা ধৰণে মটৰচাইকেল আৰু গাড়ী লৈ মানুহ আহে, গুণ্ডা বাহিনী আহি সেই পৰিয়ালটোৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰাত গাঁৱৰ মানুহ আহে আৰু তেওঁলোকে লাঠি, চোকা অস্ত্ৰ, ৰড, ইটা এইবিলাক লৈ সেই ঠাইত যিমান গাঁৱৰ ওচৰৰ পাজৰৰ মানুহ আহে সকলোকে আক্ৰমণ কৰে। আৰু সেই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গাঁৱৰ মানুহসকলে সেই ঘটনাটো প্ৰতিহত কৰি সেই পৰিয়ালটোক বচাবৰ কাৰণে গাঁৱৰ মানুহসকলে পদক্ষেপ গ্ৰহণ কৰে আৰু তেওঁলোকক খেদিয়ে পঠিয়াবলৈ চেষ্টা কৰে। আমি পোৱা খবৰ মতে তাৰ মাজৰে যিসকল গুণ্ডা বাহিনীৰ মাজত এজন নিজে দৌৰি গৈ পৰি ক'ৰবাত অলপ মাথাত আঘাত পায়। কিন্তু তেখেতসকলে ৰাতিৰ ভিতৰতে এই পৰিয়ালটো দুখীয়া এটা পৰিয়াল, 2-3গৰাকী মহিলা এতিয়াও আমাৰ মেডিকেল কলেজত পৰি আছে। পৰি থকাৰ পিছত সেই পৰিয়ালটোক কেছ দিয়াৰ কোনো পৰিৱেশ নাই। পুলিচ আহি নিজেই ঘটনাৰ গোটেই কণ্ট্ৰল কৰিছে। লগে লগে পুলিচ বিষয়াসকলে তাতেই এখন নিজাভাৱে এফআইআৰ ৰেজিষ্টাৰ কৰিব পাৰে। ঘটনা সম্পৰ্কে পুলিচে ৰাইজতকৈ বেছি ভালকৈ অৱগত হৈছে। কিন্তু সেইটো নকৰি যোৱাকালি মই নিজে সেই মানুহজনৰ লগত কথা পাতি থকা অৱস্থাত প্ৰশাসনৰ তৰফৰ পৰা বাৰে বাৰে ফোন আহিছে যে আপোনাৰ ঘৰত আজি আকৌ আক্ৰমণ কৰিব পাৰে, আপুনি কোনো কাৰণত ঘৰত নাথাকিব, আপুনি পুলিচৰ গাড়ী পঠাই দিছোঁ, পুলিচৰ গাড়ীত যাওক। আৰু সেই ধৰণে মাতি নি সেই বিশেষ প্ৰদীপ ৰাজবংশী আৰু তেওঁৰ সৰু ল'ৰাজনক পুলিচে নিজে চিকিউৰিটি দিম বুলি কৈ মাতি নি ৰাতি ঘগ্ৰাপাৰ থানাত লৈ গৈ গোটেই ৰাতি বহাই থৈ আজি আমাক জানিবলৈ দিছে যে তেখেতসকলৰ বিৰুদ্ধে এজাহাৰ দিছে সেই গুণ্ডা বাহিনীয়ে। আৰু তেওঁলোকৰ এজাহাৰৰ ভিত্তিত তেওঁলোকৰ এতিয়া সেই বিপৰীত পাৰ্টিৰ যাৰ অলপ ক্ষতি সাধন হৈছিল তেওঁলোকৰ মেডিকেল ৰিপৰ্ট চাই উঠিহে এতিয়া ডিটেনশ্যনত ৰাখিছোঁ বুলি কৈছে। মেডিকেল ৰিপৰ্টৰ ভিত্তিত যদি মেডিকেল ৰিপৰ্টৰ ইঞ্জুৰি চিভিয়াৰ হয় তেওঁলোকক এৰেষ্ট কৰা হ'ব, অৰ্থাৎ যিসকলৰ ঘৰত সোমাই গুণ্ডা বাহিনীয়ে এটেক কৰিলে তেওঁলোকক এৰেষ্ট কৰা হ'ব। 74/2024 Section number 171C 447/325/359/354B/147/148 IPC এইকেইটা ছেকশ্যনৰ ভিত্তিত এটা কেছ ৰুজু হৈছে। এতিয়া আমি লক্ষ্য কৰিম যে ঘৰত সোমাই ডকাইতিভাৱে মানুহক আক্ৰমণ কৰাৰ পিছত সেইসকলক প্ৰশাসনে যদি শ্বেল্টাৰ দি বিনা দুখীয়া মানুহসকলক যদি শাস্তি প্ৰদান কৰি জেললৈ প্ৰেৰণ কৰে আৰু এই কেছটোৰ ভিত্তিত যদি সেই আসামীসকলক যদি এৰেষ্ট কৰা নহয়, আমি আসামীৰ নাম 4জন আমাৰ প্ৰদীপ ৰাজবংশীৰ সহধৰ্মিনী দিছে, চিনাক্ত এইকেইটাৰ মুখ চিনে আৰু অচিনাক্ত প্ৰায় 30-40 জন লগত আছিল, ঘৰত সোমাইছিল। ৰাস্তাত বহুত আছিল কিন্তু ঘৰত অচিনাক্ত প্ৰায় 30-40 জন সোমাইছিল। আমাৰ দাবী আমি বিচাৰিম কংগ্ৰেছ দলে যে ইম্পাৰ্চিয়েল এটা ইনকুৱাৰী হওক আৰু যিসকলে গৈ অনাধিকাৰভাৱে ৰাতি দুভাগ নিশা 10 বজাৰ পিছত মানুহৰ ঘৰত গৈ আক্ৰমণ কৰিছে, মহিলাগৰাকীৰ ডিঙিত থকা সোণৰ চেইনডাল কাঢ়ি লৈ গৈছে বুলি আমাক জানিবলৈ দিছে। গতিকে চুৰ ডকাইত গোটেইবিলাক তাত গৈছিলে, তাৰ ওপৰত কি বিচাৰ কৰিব এই কথাটো লক্ষণীয় হ'ব। গতিকে আমি বিচাৰিম যদি বিনা দোষীসকলক আইনৰ মেৰপেচত সোমাই কিনে জেলত পঠোৱাৰ ব্যৱস্থা কৰে, সঁচা অৰ্থত যিসকল গুণ্ডা বাহিনী দোষী তেখেতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে, এইটো আমাৰ লক্ষণীয় হ'ব। দেশ এখনত গণতন্ত্ৰ ৰক্ষা কৰাটো যিকোনো এখন চৰকাৰ নতুবা প্ৰশাসনৰ দায়িত্ব। আৰু সময়ে সময়ে আমি কংগ্ৰেছ দলে এটা কথা উত্থাপন কৰি আহিছিলোঁ যে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা যদি কৰিব লাগে এই নিৰ্বাচনটোত অন্ততঃ সকলোৱে বিজেপিৰ বিৰুদ্ধে এজিপিৰ বিৰুদ্ধে ভোট দিব লাগে। তাৰে মই এতিয়া পৰিণতিৰ কথা ক'ব খুজিছোঁ। নিৰ্বাচন হৈ গ'ল। নলবাৰী জিলাত বিশেষভাৱে নলবাৰী সদৰ সমষ্টিত
কেইটামান ঘটনা আৰু কথাই সময়ে সময়ে আমাক উদ্বিগ্ন কৰিছে আৰু প্ৰশাসনৰ প্ৰতিও আমাৰ আঙুলি টোৱাবলৈ আমাক বাধ্য কৰাইছে। যেনেকৈ মই কেইদিনমান আগৰ কথালৈ গৈছোঁ, নিৰ্বাচনৰ ঠিক প্ৰাকক্ষণত নিৰ্বাচনৰ 4-5 দিন আগত, এইটো 2 তাৰিখ আছিল চাগে, 2 তাৰিখ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ নলবাৰীলৈ আহিছিলে। নলবাৰীলৈ আহিলে গৌৰৱ গগৈ ডাঙৰীয়াই ক'ত ভাত খাব, আমি সেইটো আমাৰ ৰাইজৰ লগত একেলগে এটা ভাত খোৱা ঠিক কৰিছিলোঁ। আৰু দুখৰ বিষয় যে সেই ভাত খোৱা জেগাটোত বিজেপিৰ গুণ্ডা বাহিনী এখন মণ্ডলৰ এজন মণ্ডল সভাপতিয়ে নিজে নেতৃত্ব লৈ সেই য'ত আমি খোৱা জেগা ঠিক কৰিছিলোঁ এখন ৰিচৰ্টত, যিসকলে ব্যৱসায় কৰে তাত বহুত অভদ্ৰ আচৰণ কৰি সেই খানাটো বন্ধ কৰিবলৈ বাৰে বাৰে তেওঁলোকক ধমক দিয়াৰ পিছত তাত আমি গৌৰৱ গগৈ ডাঙৰীয়াক ভাত খুৱাব নোৱাৰিম। গতিকে গণতন্ত্ৰ যেতিয়া ইমান স্খলন হ'ব, এজন নেতাই ক'ত আহিব, ক'ত ভাত খাব, কাৰ ঘৰত সোমাব, সিমানখিনিলৈকে যেতিয়াই দেশৰ ৰজাসকলে মন্ত্ৰীসকলে চকু দিব, তেতিয়া কিন্তু তাক লৈ প্ৰশ্ন নকৰিলে দেশখন কিন্তু গণতন্ত্ৰ আৰু সংবিধান প্ৰদত্ত আমাৰ যিবিলাক ক্ষমতা সেইবিলাক ৰক্ষা নহয়।